আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ যাৰ পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই জুবিন মই তোমাৰ বিষয়ে একো নকওঁ কাৰণ মই তোমাৰ বিষয়ে যিমান জানো আমাৰ যিসকলে দৰ্শক যিসকলে চাই আছে শুনি আছে তেওঁলোকে তাতকৈ বহুত বেছি জানে বুলিব পাব কাৰণ তোমাক ইমান মানুহে ভাল পায় কথা পতাৰ আগত মই তোমাক এটা গান শুনাই ল'ব বিচাৰোঁ জীয়াই গানটো লগোৱাচোন তুমি গানটো শুনা তোমাৰ মনত আছেনে গানটো জিয়াৰ হিন্দী সেইটো ইউনিভাৰ্চেলৰ এলবাম আছিলে জিন্দগী মানে কি এইটো গান আমি য'ত শ্বুট কৰিছোঁ স্কট পনভিয়েল তাত এটা খুব ডাঙৰ ৰক বেণ্ড আছিলে কুইন চবে জানে আই থিংক ইউ নো ইট তাৰ ছিংগাৰটোৰ নাম আছিলে ফ্ৰেডি মাৰ্কিউৰি বালচাৰা সেইকেইটা ইণ্ডিয়ান বুলি নক'লে কিন্তু নিজক but he was big he's like universally big আৰু আমি একোৱে নহয় তাৰ আগত so কুইনৰ যিটো ছিংগাৰ ফ্ৰেডি মাৰ্কিউৰি বালচাৰা ফ্ৰেডিয়ে যিখন স্কুলত পঢ়িছিলে তাৰ সন্মুখত মই শ্বুটিং কৰিছোঁ এই গানটো যিটো মই শুনালোঁ এই গানটোৰ লগত মোৰ নিজৰ জীৱনৰ এটা ষ্টৰি এটা আছে সেইটো মই তোমাক অলপ পিছত ক'ম কিন্তু মই জুবিন গাৰ্গক কেতিয়া দেখিলোঁ মানে মোৰ কাণখনে কেতিয়া why you like it so much মই ক'ম সেইটো সেইটোলৈ মই সেইকাৰণে প্ৰথম মই এইটোৱে আৰম্ভ কৰিছোঁ ইটছ ভেৰি ক্ল'জ টু মাই হাৰ্ট ইয়াৰ কাৰণ আছে তাৰপিছত মই তোমাক কেতিয়া জুবিন গাৰ্গ নামটো মই আৰু এটা গান দিম তুমি সেইটো শুনিলে আৰু পাগল হৈ যাবা ইটছ কল্ড কাফুৰ তুমি গোৱা গান মই গোৱা মোৰ কম্প'জ এভৰিথিং ইজ মাইন ছোৱালী এজনী লিখিছে বম্বেৰ ইটছ কল্ড কাফুৰ কাফুৰটো কি আমাৰ কাফুৰটো আমি যিটো কফুৰটো খাওঁ যে উৰি যায় উৰি যায় অ'কে তাই লিখি দিলে हुआ तेरा दिल काफुर जैसे हुआ मेरा दिल काफुर रे মোৰ পাগল হৈ গ'ল মোৰ সেই ছোৱালীজনী বিৰাট ধুনীয়া লিখে এইটো খালি তাইক বহুত কামুৰিব লাগে তেতিয়াহে লিখে তাই তাইক মানে এটা গান লিখাবলৈ মানে তাইক 3 মাহমান কামুৰিব লাগিব নহ'লে লিখে ক'ত থাকে তাই বম্বেত থাকে বাট শ্বি ইজ নট প্ৰফেচনেল তাইক ক'ব লাগিব তাই তেতিয়া কাফুৰ লিখি দিয়ে কাফুৰ কাফুৰ ৰে এইটো বৰ বেলেগ ধৰণৰ গান গায় কোনটো এলবামত তুমি এইটো বাগিজা এলবামৰ গান মই ক'লো তই কাফুৰটো কিয় লিখিলি তাই কৈছে উৰি যায় যে লাভ ইজ লাইক দেট উৰি যায় থাকিব পাৰে নাথাকিব পাৰে নলওঁ কাপোৰটো জ্বলিছে নাই সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব কাপোৰটো এনেই থৈ দিলে উৰি যায় এনেই থ'লে উৰি যায় কিন্তু যেতিয়া তাপ পায় it transform to love she's very smart মোৰ তেনেকুৱা গান আছে কিন্তু কাপোৰটো মই ইউজ কৰা নাই মই কাপোৰটো কেনেকৈ ইউজ কৰিলি ইণ্টাৰেষ্টিং তাৰো লিখিব মোৰ গান তাই খালি বৰ কামুৰিব লাগে তুমি নিজৰ গানটো যিটো মই ক'বলৈ গৈ আছোঁ সেইটোলৈ আমি আহিব লাগিব হয়নে মই জুবিন গাৰ্গৰ নামটো কেতিয়া শুনিলোঁ তুমি মাৰুতি জিপচি মনত আছে তুমি যেতিয়া আৰম্ভ কৰিছা তোমাৰ গানৰ জীৱন 9590 আছিল নেকি তোমাৰ আছিলে নম্বৰটো 9590 এতিয়া আমাৰ ঘৰৰ সন্মুখত মানে MLA হোষ্টেলৰ কোৱাৰ্টাৰৰ সন্মুখত এটা ল'ৰাই সদায় মাৰুতি জিপচি এখন থৈ দিয়ে 95 এনেকুৱা মানৰ কথা 95 কিনিছোঁ মই তাত সদায় নহয় মায়া কেছেটটো বজায় অকল মায়া মাথো মায়া এইটো গানটোৱে অলপ এটা লাইন শুনো মই ভিতৰত থাকোঁ এইটো কাৰ মাত আৰু এই গানটো কোনে গাইছে কোনে লিখিছে মই নিজে নবজাওঁ কিন্তু কিয় মই নিজৰ গান কেতিয়াও নুশুনো নিজৰ গাড়ীত কিয় নুশুনা মই এতিয়াও নুশুনো কাৰণ মই গানটো বনাই মিক্সিং কৰালৈকে মই 100 বাৰমান শুনো তাৰপিছত মই শুনিবলৈ মন নাযায় সেইটো মই আই কেন আণ্ডাৰষ্টেণ্ড মই নভেলতো তেনেকুৱা হয় সম্পূৰ্ণ যেতিয়া দিয়া যায় তাৰপিছত আৰু 100 বাৰ শুনাৰ পিছত আৰু মই আৰু আকৌ নাযায় মই সেইকাৰণে মোৰ গাড়ীত মোৰ গান নাবাজে মই ষ্টিং শুনো এতিয়া আমাৰ যিখন কাম পিংক ফ্লয়ড শুনো মই আমাৰ যিখন কাম আমাৰখন হ'ল 60s 70s 80sৰ গান শুনা কাম আমি তেতিয়া সেইটো জেনেৰেশ্যনৰ মানুহ আৰু
পটকৈ আমাক নতুন জেনেৰেশ্যনৰ গায়কে আমাক পটকৈ টাচ কৰিব নোৱাৰে সেই গানটো শুনিলোঁ তাৰপিছত মই সেইখিনি সময়টোত এটা বেলেগ এটা পৃথিৱী এখনৰ তুমি আৰম্ভ কৰিছা জাৰ্ণিটো তেতিয়া মায়াক লৈ গ'ল নেকি মায়ে মোক টানিলে বা সেইটো বাৰু হ'ল তাৰপিছত মই 2008ত মই গৈছিলোঁ গৌমুখলৈ এইটো মোৰ বহুত ডাঙৰ সপোন আছিল আৰু গৌমুখলৈ মই খোজকাঢ়ি গৈছিলোঁ আৰু তেতিয়াতো আৰু মোবাইলত আমাৰতো এইবোৰ একো ছিষ্টেমেই তেনেকুৱা বস্তু নাছিলেই মোৰ মোবাইলটোত মাত্ৰ এটা গান ৰেকৰ্ড মানে ছেভ কৰা আছিলে জিয়াৰে মানে আচৰিত ধৈৰ্য 14 দিনৰ জাৰ্ণি আছিল মই গৌমুখ গ'লোঁ তাৰপৰা মই গ'লোঁ আৰু বহুত মই কিবা কি ঘূৰিলোঁ আৰু যেতিয়া মই খোজকাঢ়ি আহোঁ 6 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা যেতিয়া খোজকাঢ়োঁ মোৰ হাতত আৰু একো নাই কাৰণ পৃথিৱীত আমাৰ কোনো সংযোগ নাই নেটৱৰ্ক নাই অকল জিয়াৰে সেইটোৱে শুনিছোঁ 6 ঘণ্টা খোজকাঢ়া তুমি অঁ মানে এইটো গৌমুখত তোমাৰ গৌমুখতো খোজকাঢ়ি যাব লাগে তাৰপৰা আমাৰ যিটো লাষ্ট কেম্প ভোজবাছৰ পৰা যেতিয়া মই ৰিটাৰ্ণ কৰিছোঁ গোটেই ৰাস্তাটো গংগোত্ৰীলৈকে মই অকল এই গানটো শুনিছোঁ নিজৰা পানী খাওঁ আৰু আগতো মানুহ নাই পিছতো মানুহ নাই সেই নিৰ্জন ৰাস্তাৰ ৰিস্কি আৰু এইটো গৌমুখলৈতো মানুহ নাযায় গংগোত্ৰীলৈকেই যায় অকলে গানটো মই শুনি আছোঁ আৰু এই গানটো মোৰ তাৰ যিটো কি ক'ম তাৰ ভিতৰত তুমি গানটো নিজে শুনিছা লিৰিক্স শুনিলা তুমি এই গানটোৱে মোৰ ভিতৰত মই নাজানো সেই গানটো বা মোৰ লগত কিয় গ'ল সেইটোও মই নাজানো এটাই গান সেইটো মই এইখনলৈও গৈছিলোঁ কি কয় এইটো কেদাৰনাথ গ'লোঁ তাৰপৰা কেদাৰনাথৰ পৰা খোজকাঢ়ি আহিছোঁ তললৈ পূৰা 6 ঘণ্টা লাগিছে অকল এইটো গান আৰু একো নাই গতিকে এই গানটোৰ সৈতে মোক ক'ৰবাত কিবা এটা মোৰ আছে সেইকাৰণে মই আজি এইটো মই নিজেও শুনিলোঁ যে মই এখন পৃথিৱীলৈ মই নিজে যাব বিচাৰিছোঁ এতিয়া অসমীয়া গানৰ জগতলৈ পৰিৱৰ্তনটো তুমি কেনেকৈ আনিলা সেইখিনি সেই সময়ত মই লিখা সেই সময়ত মই 2টা লাইন লিখিছিলোঁ সেইটো শুনা তুমি চাগে পাহৰিছা তুমিতো নপঢ়া মোৰ কিতাপ গৰিমাই পঢ়ে মই তোমাক পঢ়িছা কিবা কি পঢ়িছা আগৰ কেইখন পঢ়িছোঁ অ'কে একদম নতুনখন মই পঢ়া নালাগে পঢ়িব এইবোৰ টানো পলিটিকেল ইয়াত মই খালি এটা লাইনে দিব বিচাৰোঁ শুনিবা কি ভাবিছে আমাৰ বৰগীত নুশুন ওলাই যা চিঞৰিবলৈ আহিছে জুবিনে গালে লগত হাত চাপৰি বজালেহেঁতেন কেৰিজমা আছে যে এই গালে নুশুনে বৰ পায় ৰাজকেলৰ দল সেই সময়ত কোনেও নতুন জেনেৰেশ্যনে বৰগীত লোকগীত আমাৰ থলুৱা সংস্কৃতি যিবোৰ আছিল তাৰ প্ৰতি আকৰ্ষিত নাছিল তেনেকৈ তুমি প্ৰথম যি নতুন জেনেৰেশ্যনৰ মাজলৈ এই সুঁতিটো বোৱাই লৈ আহিলা সকলোৱে শুনিবলৈ আৰম্ভ কৰিলে সেইখিনি পৰাই একচুৱেলি মই ভাবোঁ যে তোমাক মই বুজিবলৈ আৰম্ভ কৰিছিলোঁ যে জুবিন তেতিয়া তুমি একদম য়াং আৰু তেতিয়া জুবিন গাৰ্গ এই ল'ৰাজনে অসমৰ গোটেই গীতৰ যিটো মানে যিটো তাৰ গীতৰ সংস্কৃতিটো যিটো সেই সময়ত চলি আছিল নতুন জেনেৰেশ্যনক মই বিশেষকৈ নতুন জেনেৰেশ্যনৰ কথা কৈছোঁ কি তাৰ অৰ্থ এইটো নহয় যে অকল নতুন জেনেৰেশ্যনে শুনিছিল সেইখিনি তুমি মোক সেইখিনি অলপ শুনো যে তুমি কিয় ডিচাইড কৰিলা সেইখিনি কাৰণ বহুত হিন্দী কাৰবাৰটো হৈ আছিলে বহুত বেছি মই সৰুৰ পৰা মোক তেনেকৈ ডাঙৰ কৰিছে বৰগীত লোকগীত সেইবোৰত মই অলপ দেৰিকৈ সোমাইছোঁ মই 97, 98 মানত সোমাইছোঁ মই ভাবি ল'লোঁ 92ত মই বোলো লেটছ ক্ৰিয়েট এ নিউ ভাৰ্জন new way of music. It was very risky. কাৰণ মোৰ তেতিয়া পইচাও নাইতো যিখিনি পইচা আছিলে সেইখিনি লগাই পেলাই এলবাম কৰিলোঁ অনামিকা গানটোৱে গোটেই হেভি মেটেল গান এটা Let's take the risk. Come on. তাত ধুনীয়া ধুনীয়া গানো আছে বাৰু মানে বেলেগ একদম চিম্পুল গানো আছে তাত তাৰপিছত মায়াৰ পৰা আৰু সাহসটো বাঢ়ি গ'ল মানে তেতিয়া ভাবিলোঁ যে আই কেন ডু ইট তাৰপিছত আশা আহিল শব্দ আহিল ৰং আহিল তাৰপিছত চিনেমাত সোমাই দিলোঁ এতিয়াতো চিনেমাতে আৰু সেই সময়ত
তেতিয়া তুমি গান I was a traveler কথাটো হ'ল কি ট্ৰেভেলাৰ সেই ট্ৰেভেলাৰজনৰ কথা কোৱা